সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 6 তাৰিখ শনিবাৰ 21 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:33:51 আৰু সূৰ্য অস্ত হ'ব 5:31:59। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি। ৰাতি 1:58:04 যোৱাত কৃষ্ণ শুক্লপক্ষৰ চতুৰ্থী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ অশ্বিনী, যোগ ইন্দ্ৰ, কৰণ তৈতিল। জন্মত মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ, ঘোঁৰাৰস্থি, কেতুৰ দশা। ৰাতি 2:42:46 যোৱাত মনুষ্যগণ, হাতীৰস্থি আৰু শুক্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। মৰণত একপদ দোষ। যাত্ৰা শুভ। শুভকৰ্ম হৈছে আজি ৰত্নাদি ধাৰণ, আৰোগ্য স্নান, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় আদি। দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:40 পৰা 12:56 এতিয়া আগবাঢ়িছোঁ দৈনিক ৰাশিফল। আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ অত্যন্ত ভালদৰেই যাব। অতি সুন্দৰ দিন। মনত উৎসাহ বাঢ়িব, আপোনাৰ মানসিক শান্তি উন্নত থাকিব। বন্ধু বান্ধৱৰ পৰা আপুনি যথেষ্ট পৰিমাণে আজি সহায় পাব আৰু সেই সহায়ৰ যোগেদি আপুনি কৰ্মত অগ্ৰগতি লাভ কৰিব পাৰিব। ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ আজি মন আগ্ৰহী হ'ব। আৰ্থিক দিশত আপুনি লাভৱান হ'ব পাৰিব। কৰ্মস্থলীত আপুনি কৰ্ম সুকলমে সমাধান কৰিবৰ কাৰণে আপুনি সক্ষম হ'ব। প্ৰেম দাম্পত্যত উৎসাহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সৰু সুৰা কিছু বেমাৰ আজাৰ থাকিব পাৰে, বিশেষ চিন্তনীয় নহয়। ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল দিন। মনোযোগ বৃদ্ধি পাব পঢ়া শুনাত আৰু সেই মৰ্মে আগবাঢ়ি যাব পাৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ লক্ষ্মী ঘৰলৈ আহিব। আপোনাৰ লক্ষ্মী যোগ আছে আজি। পাৰিবাৰিক সুখ শান্তি আপোনাৰ অটুট থাকিব। পৰিয়ালত আপোনাৰ কোনো ধৰ্মীয় কাৰ্য হোৱাৰ সম্ভাৱনা দেখা যায়। নতুন সম্পত্তি, আ অলংকাৰ আদি আপুনি ক্ৰয় কৰাৰ যোগ আছে। ধনস্থান অত্যন্ত শুভ আজি। কৰ্মস্থানত আপুনি সফলতা পাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে ভাল লাভ পাব। প্ৰেম দাম্পত্যত আপোনাৰ সুখময় পৰিৱেশ থাকিব। স্বাস্থ্য আপোনাৰ চৰ্দি কাহৰ দৰে কিছু সমস্যাই দেখা দিব পাৰে, বিশেষ কোনো চিন্তনীয় নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বৰ ভাল দিন। তেওঁলোকে সুখবৰ লাভ কৰাৰ এটা সুযোগ পাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। মিথুন ৰাশি নতুন পৰিকল্পনা কৰাৰ বাবে উত্তম দিন আজি। সংবাদ মাধ্যমৰ যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত
শুভ দিন। মান সন্মান বৃদ্ধি হ'ব, কাৰ্যত সফলতা লাভ কৰিব পাৰিব। অনলাইন বিজনেছ ট্ৰেডিং যিসকলে কৰে তেওঁলোকৰ কাৰণে খুবেই ভাল দিন আজি। আৰ্থিক সফলতা লাভ কৰিব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায় কৰাসকলৰ কাৰণে লাভৱান হোৱাৰ যোগ আছে। প্ৰেম দাম্পত্য সম্পৰ্ক মজবুত হৈ থাকিব। স্বাস্থ্যত কিছু আপোনাৰ টেনশ্যন থাকিব পাৰে, তাৰ কাৰণে আপুনি টেনশ্যন মুক্ত হৈ থকাৰ কাৰণে যত্ন কৰিব। অভাৰঅল আপোনাৰ ভাল। শিক্ষাত ছাত্ৰ ছাত্ৰীসকল সফল হ'ব পাৰিব। তেওঁলোকে যি কষ্ট কৰে সেই কষ্টৰ পুৰস্কাৰ পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা হৈছে 7। কৰ্কট ৰাশিৰ মানসিকভাৱে আজি আপুনি যথেষ্ট শক্তিশালী হৈ থাকিব পাৰিব। আৰ্থিক আপোনাৰ ভালেই যাব, লাভৱান হ'ব পাৰিব। কৰ্মস্থলীত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে কাম কৰোঁতে কিছু সাৱধানে কৰাটো দৰকাৰ। কৰ্মত তথাপিতো আপুনি সফলতা লাভ কৰিব পাৰিব আৰু যি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ আপুনি যথাযথ সফল পাব। প্ৰেম দাম্পত্যত আপোনাৰ স্থিৰতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ যোগ আছে। শুভ ৰং হৈছে পিংক আৰু শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ বাবে আজি অত্যন্ত ভাল দিন। আৰ্থিক আপোনাৰ ৰাজযোগ দেখা যায়। আজি আপোনাৰ ৰাজযোগ দেখা যায়। আৰ্থিকভাৱে আপুনি অত্যন্ত লাভৱান হ'ব পাৰিব। আপোনাৰ মান সন্মান বৃদ্ধি পাব। নিউ জব বা প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপুনি লিডাৰশ্বিপ লৈ কাম কৰিব পাৰিব আৰু আপোনাৰ কথা বতৰা সকলোৱে মানি চলিব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলৰ কাৰণে সফলতা পাব আৰু যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰিব। আপোনাৰ বিদেশ যাত্ৰা হোৱাৰো আজি যোগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই থাকিব স্বাস্থ্য। প্ৰেম দাম্পত্যত মিলা প্ৰীতি থাকিব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে শুভ ফল পাব। শুভ ৰং হৈছে সোণালী আৰু শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি অত্যন্ত ভাল দিন হিচাপত পৰিগণিত হৈছে। আজি আপোনাৰ সামাজিক পাৰিবাৰিক স্থিতি অত্যন্ত মজবুত হৈ থাকিব। মান সন্মান আপোনাৰ বৃদ্ধি পাব। চিন্তা আপোনাৰ পজিটিভ থাকিব। যিকোনো কাৰ্যতে আপুনি সুনাম অৰ্জন কৰিব পাৰিব আৰু সন্মান লাভ কৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ সহকৰ্মীয়ে হওক বা বন্ধুৱে হওক আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু সন্মানো কৰিব। আৰ্থিক আপোনাৰ ভালেই যাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে। প্ৰেম দাম্পত্যত আজি অভাৰ এক্সপেক্ট নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ এলাৰ্জিৰ সমস্যা দেখা দিব পাৰে, তথাপিতো বিশেষ চিন্তনীয় নহয়। অভাৰঅল আপোনাৰ স্বাস্থ্য ভালেই যাব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে সেউজীয়া। তুলা ৰাশিৰ দিনটো আপোনাৰ ভালদৰে যাব। সংগীত কলাৰ প্ৰতি আপোনাৰ মন কিছু আগ্ৰহী হৈ পৰিব আজি। বন্ধু বান্ধৱৰ পৰা ভাল সঁহাৰি লাভ কৰিব। কোনো লাক্সাৰী বস্তু আপোনাৰ ক্ৰয় কৰাৰ সম্ভাৱনা দেখা যায়।
যদিও কোনো লাক্সারি বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আপোনাৰ আছে আজি, তথাপিতো খৰচৰ মাত্ৰা কিন্তু আপোনাৰ বৃদ্ধি পাব। খৰচ কমাবৰ কাৰণে আপুনি চেষ্টা কৰিব। প্ৰেম দাম্পত্যত আপোনাৰ শুভ। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কনচেনট্ৰেশ্যন অটুট ৰাখিবলৈ চেষ্টা কৰক। স্বাস্থ্য আপোনাৰ ভালে যাব। শুভ ৰং হৈছে গুলপীয়া। শুভ সংখ্যা হৈছে 3। বৃশ্চিক ৰাশিৰ আজি ধন প্ৰাপ্তিৰ যোগ দেখা যায়। মাটি বাৰী, গাড়ী, জুৱেলাৰী এনেকুৱা ধৰণৰ সম্পত্তি আপোনাৰ গঢ়াৰ সুযোগ পাব আজি। আৰ্থিক দিশত অত্যন্ত ভাল দিন। কৰ্মক্ষেত্ৰত আপোনাৰ শুভ ফল পাব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলৰ কাৰণে আজি কিছু সতৰ্ক হৈ থকাটো বৰ দৰকাৰ, নহ'লে বিজনেছত আপোনাৰ কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। ইনভেষ্টকাৰীসকলৰ বাবে ইনভেষ্ট কৰিব পাৰে, তাত কোনো প্ৰব্লেম নাই, লাভালাভ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানে চলিব। সৰু সুৰা কোনো আঘাত হ'ব পাৰে, গতিকে যান বাহন চলাওঁতে হওক বা ৰাস্তাত অহা যোৱা কৰোঁতে আপুনি সাৱধানতা ল'ব। প্ৰেম দাম্পত্যত আপোনাৰ ভুল বুজাবুজিৰ কিছু সৃষ্টি হ'ব পাৰে, তাৰ কাৰণে আপুনি সাৱধানে থাকিব। কথা বতৰা কওঁতেই অত্যন্ত মাৰ্জিতভাৱে ক'ব। শিক্ষাৰ ক্ষেত্ৰত ভাল যোগ দেখা যায়। শুভ ৰং হৈছে মেৰুন। শুভ সংখ্যা হৈছে 8। ধনুৰাশিৰ ভাগ্যই আপোনাক আজি সংগ দিব। আপোনাৰ ভাগ্য ভালৰ ফালে আহিব। আৰ্থিক আপোনাৰ যথেষ্ট লাভৱান হ'ব পাৰিব। কাৰ্যত আপোনাৰ মন বহিব কাৰ্যক্ষেত্ৰত আৰু সফলতাও পাব। মান সন্মান আপোনাৰ বৃদ্ধি পাব। প্ৰেম দাম্পত্যত ধাৰ্মিক ধাৰা আপোনাৰ অটুট থাকিব। ধাৰ্মিকতাৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হৈ পৰিব। স্বাস্থ্য আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দিন। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি কামৰ ব্যস্ততা বৃদ্ধি পাব, যদিও আপুনি পৰিশ্ৰমৰ ফল বৰ ভালদৰে পাব আৰু আপুনি সুখবৰ লাভ কৰাৰ এটা যোগ আছে। কৰ্মক্ষেত্ৰত আপুনি অসম্ভৱকো আজি সম্ভৱ কৰি তুলিব পাৰিব। আপোনাৰ আজিৰ দিনটোত যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্টৰ পৰা লাভৱান হ'ব পাৰিব। প্ৰেম দাম্পত্যত আজি আপুনি সুস্থিৰতা পাব। স্বাস্থ্য আপোনাৰ ভালদৰে যাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মনোযোগ বৃদ্ধি পোৱাৰ যোগ আছে। যিসকলে আজি লোহা বা মেচিনাৰী কাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। তেওঁলোকে লাভৱান হ'ব পাৰিব। শুভ ৰং হৈছে নীলা। শুভ সংখ্যা হৈছে 4। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি মান সন্মান বৃদ্ধি হোৱাৰ যুগ। নতুন কৰ্ম আৰম্ভ কৰিব পাৰে। নতুন কৰ্ম আঁচনি আপুনি ল'ব পাৰে, তাৰ কাৰণে অত্যন্ত শুভ দিন। অনলাইন প্লেটফৰ্মত যিসকলে কাম কৰে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন, লাভৱান হ'ব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলৰ কাৰণে আৰু যিসকলে ইনভেষ্টকাৰী বা ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে আজি উন্নতিৰ যুগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব। সৰু সুৰা দুই এটা বেমাৰ আজাৰৰ দেখা দিব পাৰে, গতিকে বিশেষ চিন্তনীয় নহয়। প্ৰেম দাম্পত্যত আপোনাৰ পাৰ্টনাৰৰ সৈতে সুসম্পৰ্ক মজবুত হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়াত
গুৰুত্ব দিয়াৰ সময়। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি মানসিকভাৱে অত্যন্ত শক্তিশালী হৈ থাকিব, মানসিক শান্তি পাব, কল্পনা আপোনাৰ যথেষ্ট বাঢ়িব। আজি কল্পনা প্ৰিয় হৈ থাকিব আপুনি। ধাৰ্মিক কাৰ্যৰ প্ৰতি আগ্ৰহী হ'ব। আপুনি দান দক্ষিণা দি সুখ অনুভৱ কৰিব। আৰ্থিক দিশত আপুনি লাভৱান হ'ব যদিও খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। ব্যৱসায়স্থলীত আনন্দিত হৈ থাকিব। আপুনি বন্ধু বান্ধৱৰ পৰা বা সহকৰ্মীৰ পৰা আপুনি সহযোগ সম্পূৰ্ণৰূপে পাব। কোনো নতুন চাকৰিৰ যোগ বা প্ৰমোচন হোৱাৰো যোগ আছে। প্ৰেম দাম্পত্যত সুখ অনুভৱ কৰিব, সুখী হৈ থাকিব পাৰিব আজি। পঢ়াত ছাত্ৰ ছাত্ৰীসকলে মনত আনন্দ মিলিব আৰু এই আনন্দ লৈয়ে আপুনি আজিৰ দিনটোত আগবাঢ়ি যাব পাৰিব। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি দৈনিক দিবৰ কাৰণে মই অনুপ্ৰেৰিত হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভাল হওক, শুভ হওক। ধন্যবাদ।